নমস্কাৰ ষ্টৰী টেললৈ স্বাগতম পাঠ কৰিবলৈ লৈছো ৰঞ্জু হাজৰিকাৰ উপন্যাস অচিনদ্বীপ অশান্ত সাগৰ অৱৰুদ্ধ প্ৰেম পাঠ কৰিছো মই ৰত্নদাসে আহকচোন শুনো একাষাৰ অচিনদ্বীপ অশান্ত সাগৰ আৰু অৱৰুদ্ধ প্ৰেম মোৰ এই উপন্যাসখনৰ বিষয়ে একাষাৰ লিখিব খুজি থমকি ৰলো কি লিখিম ইয়াৰ নামেই ইয়াৰ পৰিচয় ই এখন এডভেঞ্চাৰ উপন্যাস যদিও ই যথাৰ্থতে এখন প্ৰেমৰ উপন্যাস মোৰ প্ৰিয় পাঠক পাঠিকাই ইতিমধ্যে নিশ্চয় মোৰ এটা দ্বীপ ৭টা কবৰ প্ৰত্যুষৰ প্ৰতীক্ষা সিহঁত ৭জন আৰু নগ্ন নিৰ্জন পঢ়িছে আটাইকেইখন উপন্যাসৰে পটভূমি হৈছে সাগৰ দ্বীপ অচিনদ্বীপ অশান্ত সাগৰ আৰু অৱৰুদ্ধ প্ৰেমৰো পটভূমি সাগৰ দ্বীপ হলেও কাহিনীত সম্পূৰ্ণ নতুনত্বৰ স্বাদ আছে ইয়াত প্ৰেম আছে প্ৰেমত সংঘাত আছে ত্যাগ আছে কামনা বাসনা সকলোবোৰেই আছে মই উল্লেখ কৰা মতে পাঠক পাঠিকাই যদি ইয়াত একো নতুনত্ব বিচাৰি নাপায় তেন্তে মোৰ দুৰ্কপাল মই এজন অক্ষম লেখক এই উপন্যাসখন শেষ কৰোঁতে মোৰ যথেষ্ট সময় লাগিছে প্ৰায় ২ বছৰ একানপতীয়াকৈ লাগিব পৰা নাছিলো তদুপৰি যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছে তথাপি অনেক ভুল ভ্ৰান্তি মোৰ অজানিতে থাকিব পাৰে সহৃদয় পাঠক পাঠিকাৰ ওচৰত তাৰ বাবে প্ৰৱেশদ্বাৰতে ক্ষমা বিচাৰিলো ৰঞ্জু হাজৰিকা ১ টিশ্বাই পুনৰ এক নতুন অভিযানৰ যোজা কৰা বুলি শুনি ৰবীন হতভম্ব হল সৌ সিদিনা উত্তৰ আমেৰিকাৰ দিগন্ত বিস্তৃত শিলাময় মৰুভূমি পেইণ্টেড ডেজাৰ্ট অতিক্ৰম কৰি আহিছেহে মাথোন টিশ্বাই যিখন মৃত্যু ভয়াল মৰুপথলৈ কোনো অসম সাহসী অভিযাত্ৰীয়েও ভুলতো খোজ আগনবঢ়ায় 2টা দিনো শান্তিৰে পাৰ হোৱা নাই টিশ্বাই পুনৰ নতুন অভিযানৰ যোজা কৰিছে বুলি শুনিয়েই ৰবীন গৈ টিশ্বাৰ ওচৰত উপস্থিত হল এয়া মই কি শুনিছো টিশ্বা ৰবীনে আচৰিত হৈ সুধিলে কি শুনিছা হাঁহি সুধিলে টিশ্বাই আকৌ অভিযান এইবাৰ তুমিও বোলা তুমি বলিয়া হৈছা নেকি অভিযানৰ বাহিৰে তোমাৰ জীৱনত আৰু একো নাই অযথা কিয় খং কৰিছা মোৰ ফোনটো বিয়াৰ পিছত তুমি জানো মোক কেনেদৰে অভিযানত ওলাবলৈ দিবা ধৰি লোৱা এইটোৱেই মোৰ শেষ অভিযান যোৱাবাৰো কৈছিলা যে পেইণ্টেড ডেজাৰ্টৰ অভিযানটোৱেই তোমাৰ শেষ অভিযান হ'ব আৰু তাৰ পৰা উভতি অহাৰ পিছতে আমাৰ দুয়োৰে মাজত বিবাহ সম্পন্ন হ'ব কিন্তু ক'ত বিবাহ উভতি আহি তুমি সকলো পাহৰি গলা পুনৰ নতুন অভিযানৰ চিন্তাত ব্যাকুল হৈ পৰিলা তোমাৰ ওচৰত প্ৰেম প্ৰীতিৰ কোনো মূল্য নাই তেনেকৈ কিয় কৈছা ৰবীন মই এই অভিযানত ভাগ নলওঁ বুলি দেউতাক মই বাৰম্বাৰ কৈছিলো পেইণ্টেড ডেজাৰ্ট অভিযানত ওলোৱাৰ আগমুহূৰ্তত মই মোৰ দেউতাক কৈছিলো যে সেই অভিযানেই মোৰ শেষ অভিযান আৰু অভিযানৰ পৰা ঘূৰি অহাৰ পিছতে মোৰ বিয়াৰ কথা যেন চিন্তা কৰে মই তোমাক যে কথা দি ৰাখিছো সেই কথাও মই দেউতাক কৈছিলো দেউতাই মোক প্ৰতিশ্ৰুতি দিছিল কিন্তু পেইণ্টেড ডেজাৰ্ট অভিযানৰ পৰা উভতি অহাৰ পিছতে দেউতাই তেওঁৰ আমেৰিকাৰ বন্ধু জেড স্মিথৰ লগত কি কথা হ'ল নাজানো হঠাৎ এই অভিযানৰ পৰিকল্পনা মই আপত্তি দৰ্শোৱাত দেউতাই মোক কৈছে যে এয়া এক তেনেই কম দিনৰ অভিযান এই অভিযানত হেনো কিবা লাভালাভৰ কথাও আছে মই এই অভিযানত ভাগ নলওঁ বুলি কোৱাত দেউতাই ভীষণ হতাশ হৈ পৰিছে দেউতাই ইয়াকো কৈছে যে আমি দুয়ো ইচ্ছা কৰিলে এই অভিযানৰ প্ৰাকমুহূৰ্ততে আমাৰ বিয়া পাতি দিব আৰু কি ৰবীনে আগ্ৰহেৰে সুধিলে তোমাকো এই অভিযানত ভাগ লোৱাৰ কথা কৈছে টিশ্বাই হাঁহি কলে মোক কি হ'ল আচৰিত হৈ গলা দেখোন টিশ্বাই পুনৰ হাঁহি প্ৰশ্ন কৰিলে তোমাক অভিযানত ভাগ লোৱাৰ কথাহে কৈছো নৰকলৈ যোৱাৰ কথা কোৱা নাই নহয় অভিযান কি কলৈ এইবোৰ কথা মই দেখোন একো নাজানো তুমি যাবানে নাই আগতে কোৱা টিশ্বাই জোৰ দি সুধিলে ঠাইডোখৰৰ বিষয়ে নজনাকৈ মই কেনেকৈ কম কোৱাচোন আফ্ৰিকা টিশ্বাই লাহেকৈ কলে Sample complete. Ready to continue?